বন্ধুসকল, স্ত্ৰীৰ 5টা দুৰ্বলতা সকলো পুৰুষে জানি লোৱা উচিত। যদি এই 5 দুৰ্বলতা সকলো পুৰুষে জানি লয়, তেন্তে কোনোবা স্ত্ৰী আপোনাৰ বাবে পাগল হৈ যাব। ইয়াৰ পাছত এই স্ত্ৰী আপোনাৰ বাহিৰে আন কোনো পুৰুষৰ মৰমৰ বাবে হাবিয়াস নকৰে। সকলো স্ত্ৰী নিজৰ নিজৰ দুৰ্বলতা থাকে, কিন্তু এই 5বিধ দুৰ্বলতা সকলো স্ত্ৰীৰ বাবে সমান হয়। এই 5বিধ দুৰ্বলতা সকলো স্ত্ৰীৰ শৰীৰৰ আৰু মন মগজুত থাকে। যদি আপুনি স্ত্ৰীৰ এই 5বিধ দুৰ্বলতা নাজানে, তেন্তে আপুনি জীৱনভৰ এটা ভুল ধাৰণাত লৈ জীয়াই আছে আৰু স্ত্ৰীৰ বাবে পাগল হৈ আছে আৰু স্ত্ৰীৰ সেই দুৰ্বলতা বিচাৰি পোৱা নাই। যদি আপুনি স্ত্ৰীৰ সেই দুৰ্বলতাখিনি অনুভৱ নকৰে, তেন্তে সেই স্ত্ৰীয়ে আপোনাৰ পৰা কিছু দিন বা কিছু বছৰ পাছত এৰি গুচি যাব। আপুনি এজন পুৰুষ হয়, তেন্তে এজন স্ত্ৰীৰ বাবে ধাৰণা কৰক, তেন্তে আপুনিও এটা ডাঙৰ ভুল ধাৰণা লৈ জীয়াই আছে। আৰু এই বিষয়টো জনাৰ আপোনাৰ ইমানেই প্ৰয়োজন যিমান আপুনি জীয়াই থকাৰ বাবে প্ৰয়োজন। তো শুনক, দেৰি নকৰাকৈ বিষয়খিনি আৰম্ভ কৰোঁ। সেই দুৰ্বলতা যি সকলো নাৰীৰ অন্তৰত আছে আৰু সকলো পুৰুষে জনাটো উচিত। নম্বৰ 1, মহিলা এজনকো পুৰুষৰ প্ৰয়োজন হয়। যি পুৰুষে ভাবে যে মনৰ অৱচ সন্তুষ্টিৰ বাবে, বা পুৰুষে যদি ভাবে যে তেওঁকহে কেৱল নাৰীৰ প্ৰয়োজন, এনেকুৱা নহয়। ভগৱানে যদি দুটা বেলেগ বেলেগ জেণ্ডাৰৰ প্ৰাণীক সৃষ্টি কৰিছে, তেন্তে নিশ্চয় তাৰ পিছত বিশেষ কাৰণ আছে। বছ এইটো অনুভৱ কৰক যে সকলো নাৰী জাতিকো পুৰুষৰ প্ৰয়োজন হয়, কিন্তু এই মই কৈ আছোঁ কেৱল পুৰুষৰ। কিন্তু অতিকৈ দুখ লাগে যে এই কলিযুগত পুৰুষৰ ৰূপত কিছুমান অসুৰ ঘূৰি আছে। এই অসুৰ জাতীয় পুৰুষে নাৰী জাতিটোৱে পুৰুষৰ প্ৰতি ঘৃণ অনুভৱ হয়, আৰু কিছুমান নাৰীয়ে পুৰুষৰ পৰা আঁতৰি থাকিব বিচাৰে, কাৰণ পুৰুষৰ শেষত অসুৰৰ হাতত পৰি জীৱনৰ যেন শেষ নহয়। কিন্তু চাইকলজিৰ মতে সকলো নাৰীকে পুৰুষৰ প্ৰয়োজন হয়, যিয়ে নেকি তেওঁক সন্মান কৰে বা আদৰ কৰে আৰু তেওঁৰ অনুভূতিবোৰ বুজি পায়, সহযোগ কৰে আৰু চম্ভালি লয়। যদি এনেকুৱা পুৰুষত্ব যদি আপোনাৰ আছে, তেন্তে কোনো নাৰীয়ে আপোনাক না নকৰে বা এৰি নাযায়। নম্বৰ 2, নাৰীয়ে কেৱল আপোনাৰ শৰীৰৰ সৌন্দৰ্যক নাচায়। নাৰী জাতিটোৱে আপোনাৰ শৰীৰৰ সৌন্দৰ্যতকৈ আপোনাৰ মনৰ সৌন্দৰ্যহে বেছিকৈ বিচাৰে। নাৰী জাতিটোৱে পুৰুষৰ নিচিনা নহয়। এজন স্ত্ৰীয়ে অতি সুন্দৰ পুৰুষকো নাকচ কৰিব পাৰে, কিন্তু অন্তৰৰ সুন্দৰ, সহজ সৰল, মৰম সহানুভূতি থকা পুৰুষক নাকচ নকৰে, কাৰণ স্ত্ৰীৰ অন্তৰ কোমল হয়। তেওঁলোকৰ অন্তৰতো সীমাহীন মৰম ভাল পোৱা থাকে। বাছ সময়ৰ প্ৰয়োজন তেওঁলোকৰ অন্তৰৰ ভাল পোৱা মৰমবোৰ জগাই তোলা। যদি তেওঁলোকৰ অন্তৰৰ পৰা কোনো এজন পুৰুষৰ বাবে মৰম ভাল পোৱা জাগি উঠাৰ পাছত সেই মৰম ভাল পোৱাৰ বাবে সকলো সমস্যাৰ বাবে যুঁজি যাব পাৰে। পুৰুষ এজন যিমানেই সুন্দৰ বা ভাল নেদেখুৱক, যদিহে সেই পুৰুষজন অন্তৰখন মলিয়ন হয়, তেন্তে কোনো স্ত্ৰীয়ে সেই পুৰুষক পচন্দ নকৰে। সেইবাবে নিজৰ শৰীৰক সুন্দৰ কৰি তোলাতকৈ অন্তৰখন সুন্দৰ কৰি তোলাত যত্ন লওক, আৰু যদি অন্তৰ সুন্দৰ হয়, তেন্তে সকলো স্ত্ৰী আপোনাৰ প্ৰতি আকৰ্ষণ হ'ব। নম্বৰ 3, স্ত্ৰী জাতিটোক বলপূৰ্বক জিতিব নোৱাৰে। যদি তেনেকুৱা ভাবে, তেন্তে সেইটো পুৰুষসকলৰ বাবে ভুল ধাৰণা। চাইকলজিৰ মতে যদি আপুনি স্ত্ৰী এজনৰ পৰা বলপূৰ্বক মৰম ভাল পোৱা ল'ব বিচাৰে বা লয়, সেইবোৰ লোৱা নোলোৱা একেই কথা। যেনিবা সেই স্ত্ৰীৰ শৰীৰৰ বা দৈহিক সম্পৰ্ক বা আন কিবা, সেই বিষয়ে দেখা যায় যে স্ত্ৰী এজনে কোনোবা পুৰুষক অন্তৰেৰে যদি ভাল পায় বা মৰম কৰে, তেন্তে খুচি খুচি তেওঁ সকলো এৰি দিয়ে। যদি আপুনি স্ত্ৰীৰ এজনক জিতিব বিচাৰে, তেন্তে মৰম ভাল পোৱা আৰু বিশ্বাসেৰেহে জিকিব। চাইকলজিৰ মতে যদি কোনো স্ত্ৰী আপোনাক ভাল নাপায় বা ভাল পাব নিবিচাৰে, তেন্তে আপুনি যিমানেই চেষ্টা নলগাওক কিয়, তেওঁ কোনো পদ্ধতিৰে নিজৰ আপোন কৰিব নোৱাৰে। নম্বৰ 4, ইমোচনেল হোৱাটো স্ত্ৰীৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা। যদি পুৰুষৰ দুৰ্বলতা বিচাৰে, তেন্তে 1000তকৈও অধিক বিচাৰি পাব, কিন্তু কথাটো হৈছে স্ত্ৰীৰ দুৰ্বলতাৰ বিষয়ে বিচাৰিলে ওলোটাহে পোৱা যায়। হয়, এনেকুৱা দুৰ্বলতা দেখিবলৈ পোৱা যায় স্ত্ৰী পুৰুষসকলে স্ত্ৰীৰ সেই সুবিধা লয়। সুবিধাটো হৈছে স্ত্ৰীৰ ইমোচনেল দুৰ্বলতা। স্ত্ৰীসকলে বহুত ইমোচনেল হয়, সেয়েহে বিভিন্ন ধৰণৰ চতুৰ পুৰুষে স্ত্ৰীৰ এই দুৰ্বলতাৰ সুযোগ লৈ অনৈতিক কুকৰ্ম কৰে আৰু পাছত তেওঁলোকক ফচাই লৈ বৰবাদ কৰি দিয়ে।
সাইকোলজিৰ মতে স্ত্ৰীৰ প্ৰায় সকলো বিষয়ত কাবু কৰি ল'ব পৰা শক্তি আছে, কিন্তু নিজৰ ইমোচনেল অনুভৱ কাবু কৰিব নোৱাৰে। সেইটো কোনোবা আন্তৰিকতাৰে ভাল পোৱা অন্তৰৰ পুৰুষে যদি ভাল পায় তেন্তে সেই পুৰুষৰ বাবে গোটেই জীৱনটোৱে দান দিব পাৰে। তেওঁ পুৰুষৰ নিচিনা ভাল পোৱাত পাগল হৈ যাব পাৰে, কাৰণ স্ত্ৰী পুৰুষতকৈ অধিক ইমোচনেল হয়। নম্বৰ 5, স্ত্ৰীও ডেকা যৌৱন পুৰুষৰ প্ৰতি আকৰ্ষণ হয়। যেনেদৰে আপুনি এজন বিবাহিত পুৰুষ হয়, যিবিলাক যৌৱন গাভৰু ছোৱালীৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে, কিন্তু পাৰ্থক্য এইটোৱে যে স্ত্ৰী সেই আকৰ্ষণ অনুভূতি সংযত কৰি ৰাখিব পাৰে, কিন্তু পুৰুষে এজন সংযত কৰি ল'ব নোৱাৰে আৰু প্ৰকাশ কৰি দিয়ে। স্ত্ৰী এজন ডেকা যৌৱন পুৰুষ এজনৰ প্ৰতি আকৰ্ষণ হোৱাটো থাকে, কিন্তু স্ত্ৰী সেইবোৰ প্ৰকাশ নকৰে বা নেদেখুৱায়। যি পুৰুষৰ শৰীৰৰ সুন্দৰ হয়, দিমাগ তেজ হয় আৰু যাৰ এটিটিউড সুন্দৰ হয়, সেই পুৰুষৰ প্ৰতি স্ত্ৰীৰ সোনকালে আকৰ্ষণ হয়। সেয়েহে এই ভুল ধাৰণা নাথাকিব যে কেৱল পুৰুষৰহে আকৰ্ষণৰ অনুভূতি আছে। যি পুৰুষে স্ত্ৰীক সন্মান দিয়ে, সেই স্ত্ৰী তেওঁৰ হৈ থাকিব পাৰে। কেৱল এজন পুৰুষে স্ত্ৰীক সন্মান, মৰম আৰু ভাল পোৱা দিব পাৰে, তেন্তে এজন স্ত্ৰী সেই পুৰুষৰ সৈতে আন্তৰিকতাৰে ভাল পাই থাকিব বিচাৰে, অন্যথা বিফল হ'ব। আজিৰ এই বিষয়টোৰ ইমানতে অন্ত। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু নতুন যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল টিপি থৈ দিব, যাতে তেনেকুৱা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।